নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই এইটো ভিডিঅ'ৰ যোগেদি লৈ আহিছোঁ তোমালোকৰ কাৰণে দশম শ্ৰেণীৰ পাঠ্যপুথি সমাজ বিজ্ঞানৰ প্ৰথম খণ্ড ইতিহাসৰ প্ৰথমটো অধ্যায়। পাঠটোৰ নাম হ'ল বংগ বিভাজন 1905 চনৰ পৰা 1911 চন আৰু স্বদেশী আন্দোলন। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাবা। মই ইয়াত পাঠভিত্তিক গোটেইখিনি কুৱেশ্যন লৈ আহিছোঁ আৰু অতিৰিক্ত কুৱেশ্যন 100টামান লৈ আহিছোঁ। 50টাকৈ দুটা ভিডিঅ' বনাই দিছোঁ মই তোমালোকে মোৰ চেনেলত গৈ কিনে ভিডিঅ'খিনি চাব পাৰিবা। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকা। মোৰ আগৰ ভিডিঅ'টোত 50লৈকে দি আছে, ইয়াৰ পৰা দিয়া হৈছে। আজি মই লৈ আহিম 51ৰ পৰা 51ৰ পৰা। 51 নম্বৰত দিয়া আছে আমাৰ ভাৰতৰ ক্ষেত্ৰফল কিমান, আমাৰ ভাৰতবৰ্ষৰ মাটিকালি কিমান 3.29 মিলিয়ন বৰ্গ কিলোমিটাৰ। 1 মিলিয়নত 10 লাখ। তোমালোকে চাই লোৱা কিমান হ'ব আমাৰ 1 মিলিয়নত 10 লাখ হয় তেনেহ'লে 3.29 মিলিয়ন বৰ্গ কিলোমিটাৰ। তাৰপিছত 52 নম্বৰত দিয়া আছে ভাৰতৰ সৰ্বোচ্চ পৰ্বতশৃংগ কোনটো, আমাৰ ভাৰতৰ ভিতৰত থকা আটাইতকৈ ডাঙৰ মানে ওখ কোনটো শৃংগ। ইয়াতে আমাৰ ছিকিমত আছে কাঞ্চনজংঘা। তোমালোকে চাই ল'বা, এইটো খুবেই ইম্পৰ্টেণ্ট। তোমালোকৰ ADRE পৰীক্ষাটো আহিব পাৰে, ভালকৈ পঢ়িলে আৰু তোমালোকৰ এক্সট্ৰাকৈ পঢ়িব নালাগিব। চাকৰিৰ কাৰণে যিবিলাক এক্সাম হয় যে এইবিলাকত তোমালোকৰ SSC যদি তোমালোকে দিয়া বা আৰ্মিৰ কাৰণে দৌৰা কৰা পৰীক্ষা দিয়া, ইয়াৰ পৰাই আহিব কমন পৰিব তোমালোকৰ। 53 নম্বৰত দি আছে ভাৰতৰ দীৰ্ঘতম নদী কোনটো, আমাৰ ভাৰতৰ দীৰ্ঘতম নদী হ'ল গংগা। তোমালোকে ভালকৈ পঢ়ি ল'বা আৰু তোমালোকৰ জিকেৰ কাৰণে পঢ়িব নালাগে, ক্লাছ 10টো ভালকৈ পঢ়িলে হৈ যাব। 54 নম্বৰত দিছে গংগা নদীৰ উৎপত্তি ক'ত হৈছিল, এইটো খুবেই ইম্পৰ্টেণ্ট। হিমালয়াৰ গাংগোত্ৰী গ্লেছিয়াৰত হৈছিল। অসমীয়াত দিয়া আছে গোমুখ গ্লেছিয়াৰ আৰু ইংৰাজীত হ'লে গাংগোত্ৰী গ্লেছিয়াৰ। 55 নম্বৰত দিয়া আছে ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি ক'ত। ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি আমি ক'ব গ'লে চাংপু নামৰ এটা ঠাইত উঠিছিল, TSU চাংপু। তোমালোকে তিব্বত দিলেও হৈ যাব। তাৰপিছত 56 নম্বৰত দি আছে দক্ষিণত্ব মালভূমিৰ এটা খনিজ সম্পদ লিখা, এনচাৰটো হ'ব আইৰণ। তাৰপিছত 57 নম্বৰত দি আছে ভাৰতৰ সৰ্বাধিক কয়লা উৎপাদন কৰা ৰাজ্য কোনখন। কয়লা মানে কয়লা কয় যে আমাৰ COAL কয়লা, যিটো আমি কয়লা গম পাওঁ যে এইটো হ'ব ঝাৰখণ্ডত। তাৰপিছত 58 নম্বৰত আছে ভাৰতৰ সৰ্বাধিক চাহ উৎপাদন কৰা ৰাজ্য কোনখন, এইটো আমাৰ মৰমৰ দেশ অসম, তোমালোকে জানাই। তাৰপিছত আছে ভাৰতৰ সৰ্বাধিক কফি উৎপাদন কৰা ৰাজ্যখন হ'ল কৰ্ণাটক, এইটো খুবেই ইম্পৰ্টেণ্ট, পৰীক্ষাত আহি থাকে। তাৰপিছত দিয়া আছে আমাৰ 60 নম্বৰত ভাৰতৰ সৰ্বাধিক তুলা উৎপাদন কোন ৰাজ্যত হয়। তুলা আমি যে গম পাওঁ তুলা কটন, এইটো হ'ব মহাৰাষ্ট্ৰত। 61 নম্বৰত দিয়া আছে ভাৰতৰ সৰ্বাধিক গম উৎপাদন কৰা ৰাজ্য কোনখন। গম মানে যে ঘেঁহু কয় যে আমি খাওঁ যে গমৰ ৰুটি, এইটো হ'ব উত্তৰ প্ৰদেশ। তাৰপিছত আছে ভাৰতৰ সৰ্বাধিক ধান উৎপাদন কোন ৰাজ্যত। ধান আমাৰ আমি ধান যে গাঢ় ইৰি ধান শালি ধান, এইটো হ'ব আমাৰ পশ্চিমবংগত। পশ্চিমবংগ মানে আমাৰ কাষত আছে যে ৱেষ্ট বেংগল, এই ৱেষ্ট বেংগলত। ভাৰতৰ সৰ্বাধিক জুট উৎপাদন কৰা ৰাজ্য কোনখন। জুট মানে আমি যে মৰাপাট খাওঁ, পাতে যে আমি চিন্না বনাওঁ যে, এইটো হ'ব পশ্চিমবংগ। তাৰপিছত 64 নম্বৰত আছে ভাৰতৰ সৰ্বাধিক আখ উৎপাদন কৰা ৰাজ্য হ'ল উত্তৰ প্ৰদেশ। তাৰপিছত ভাৰতৰ ধানৰ গুদাম বুলি কোন ৰাজ্যক কোৱা হয়। ধানৰ গুদাম বুলি আমাৰ পাঞ্জাৱক কোৱা হয়। তাৰপিছত ভাৰতত প্ৰথমখন তেল খনি ক'ত পোৱা যায়। আমাৰ ভাৰতত যিটো প্ৰথম তেল শোধনাগাৰ এইটো আমাৰ অসমতে হৈছিল। এইটো এছিয়াৰ ভিতৰত প্ৰথমটো তেল শোধনাগাৰ, এইটো হ'ব ডিগবৈ অসম। আমাৰ ইফালে আছে ডিব্ৰুগড়ৰ ইফালে তিনিচুকীয়াত আছে ডিগবৈ। অসমৰ
প্ৰথমখন তেল খনি ক'ত? এই ডিগবৈ আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টত আছে। তাৰপিছত 68 নম্বৰত দিয়া আছে ভাৰতৰ সৰ্বাধিক জলবিদ্যুৎ উৎপাদন কৰা ৰাজ্য হ'ল হিমাচল প্ৰদেশ। 69 নম্বৰত দিয়া আছে ভাঙা নাঙল প্ৰকল্প কোন নদীত? ইয়াত আছে হদ্ৰ নদীত আছে। 70 নম্বৰত দিয়া আছে হীৰাকুণ্ড প্ৰকল্প কোন নদীত আছে? হীৰাকুণ্ড মানে আমাৰ যে হীৰাকুড ডেম আছে, HIRAKUD হীৰাকুড যিটো আমাৰ ডেম আছে, এই নদীত যে ডেম বান্ধে যে পানী আটকোৱাৰ কাৰণে, এইটো হ'ব মহানদী ৰিভাৰত। নদীখনৰ নাম হ'ল মহানদী ৰিভাৰ। তাৰপিছত 71 নম্বৰত দিয়া আছে ভাৰতৰ সৰ্বাধিক আইৰণ উৎপাদন কোন ৰাজ্যত আছে? আইৰণ উৎপাদন আমাৰ ঝাৰখণ্ডত আছে। তাৰপিছত 72 নম্বৰত দিয়া আছে ভাৰতৰ সৰ্বাধিক মেংগানিজ উৎপাদন কৰা ৰাজ্য কোনটো হ'ল? ভাৰতৰ সৰ্বাধিক মেংগানিজ উৎপাদন ৰাজ্য হ'ল মহাৰাষ্ট্ৰ। 73 নম্বৰত দিয়া আছে আমাৰ অসমৰ সৰ্বাধিক চাহ উৎপাদন কৰা জিলাৰ নাম হ'ল ডিব্ৰুগড়। অসম হৈছে আমাৰ ভাৰতৰ ভিতৰত হাইয়েষ্ট চাহ উৎপাদন কেন্দ্ৰ। তাৰপিছত হ'ব আমাৰ অসমৰ ভিতৰতে এইটো হাইয়েষ্ট ডিষ্ট্ৰিক্ট হ'ব ডিব্ৰুগড়। তোমালোকে চাই ল'বা ডিব্ৰুগড়ত হাইয়েষ্ট চাহ উৎপাদন কেন্দ্ৰ আছে। তাৰপিছত 74 নম্বৰ আছে অসমত বিখ্যাত ৰেচমৰ নাম কি? এই আছে মুগা। আমাৰ যে মুগা কাপোৰ আছে, মুগা চিল্ক, এইটো অসমৰ পৰা 99% উৎপাদন হয়। 75 নম্বৰত দিয়া আছে অসমৰ প্ৰথমখন কাগজ মিল ক'ত? অসমৰ প্ৰথমখন কাগজ মিল হ'ল জাগিৰোডত। 76 নম্বৰত দিয়া আছে অৰ্থনীতি মানে কি? সীমিত সম্পদৰ সঠিক ব্যৱহাৰৰ অধ্যয়ন। তাৰপিছত 77 নম্বৰত দিয়া আছে GDPৰ সম্পূৰ্ণ নাম কি? GDPৰ সম্পূৰ্ণ নামটো হ'ল ফুল ফৰ্মটো হ'ল গ্ৰছ ডমেষ্টিক প্ৰডাক্ট। এইটো তোমাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট, আহিব পাৰে 1 মাৰ্কৰ। তাৰপিছত 78 নম্বৰত দি আছে ভাৰতৰ মুদ্ৰা কোন? ভাৰতৰ মুদ্ৰাৰ নাম হ'ল ৰুপি। তাৰপিছত 79 নম্বৰত দি আছে RBI সম্পূৰ্ণ নাম কি? RBI সম্পূৰ্ণ নাম হ'ল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। সেইটো খুবেই ইম্পৰ্টেণ্ট। তাৰপিছত 80 নম্বৰত দিয়া আছে ভাৰতত মুদ্ৰা প্ৰকাশকাৰী কোন সংস্থা? আমাৰ ভাৰতত যে মুদ্ৰা উৎপাদন কৰে, মানে টকা বনায় যে, এইটো RBIয়ে পাৰ্মিশ্যন লৈ বনায়। তাৰপিছত RBI কেতিয়া স্থাপন হৈছিল? RBI স্থাপন হৈছিল 1935 চনত RBI স্থাপন হৈছিল। তাৰপিছত আমাৰ 82 নম্বৰত দি আছে ভাৰতত বেংক জাতীয়কৰণ কেতিয়া হৈছিল? 1969 চনত আমাৰ 14টা বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল। তাৰপিছত 83 নম্বৰত দি আছে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হয়? প্ৰথম পঞ্চবাৰ্ষিক 1951 চনত আৰম্ভ হয়, মানে 5 year প্লান। তাৰপিছত 84 নম্বৰত দি আছে দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল লক্ষ্য কি আছিল? দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল লক্ষ্য আছিল শিল্পায়ন। তাৰপিছত 85 নম্বৰত দি আছে ভাৰতৰ পৰিকল্পনা আয়োগৰ প্ৰতিষ্ঠাতা কোন? জৱাহৰলাল নেহৰু। আমাৰ জৱাহৰলাল নেহৰু ভাৰতৰ পৰিকল্পনা আয়োগৰ প্ৰতিষ্ঠাপক। তাৰপিছত 86 নম্বৰত নীতি আয়োগ কেতিয়া গঠন কৰা? নীতি আয়োগ গঠন কৰা হৈছে 1915 চনত। এই পৰিকল্পনা আয়োগটো চেঞ্জ কৰি নীতি আয়োগ গঠন কৰিছিল। নীতি আয়োগৰ সম্পূৰ্ণ নামটো কি? নীতি আয়োগৰ সম্পূৰ্ণ নাম হ'ল নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া। তাৰপিছত 88 নম্বৰত দিয়া আছে অসমত চাহ উদ্যোগ আৰম্ভ হৈছিল কেতিয়া? 1837 চনত অসমত চাহ উদ্যোগ আৰম্ভ হৈছিল। 89 নম্বৰত আছে অসমত প্ৰথমখন চাহ বাগিচা ক'ত স্থাপিত হৈছিল? অসমত প্ৰথমখন চাহ বাগিচা চিন্নামৰা যোৰহাটত স্থাপিত হৈছিল। 90 নম্বৰত আছে অসমত সৰ্বাধিক চাহ উৎপাদন কৰা জিলাৰ নাম হ'ল, এইটো আমি আগতে পাই আহিছোঁ ডিব্ৰুগড়। এইটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকে চাই ল'বা। 91 নম্বৰত দিয়া আছে অসমত
বিখ্যাত ৰেচম কোনটো আমাৰ অসমত যিটো বিখ্যাত ৰেচম কাপোৰৰ যে বনায় সিল্ক কাপোৰৰ এইটো আমাৰ মুগা ৰেচম মানে মুগা সিল্ক তাৰপিছত আছে অসমত মুগা ৰেচম উৎপাদন ক'ত হয় এইটো হ'ব শিৱসাগৰ নগাঁও আৰু গোলাঘাট এই তিনিটা ডিষ্ট্ৰিক্টত আমাৰ মুগা ৰেচম সৰ্বাধিক উৎপাদন হয় তাৰপিছত দিয়া আছে 93 নম্বৰত অসমত প্ৰথমখন চিনি কল ক'ত আছিল আমাৰ অসমত চিনি কল মানে চিনি ফেক্টৰী এইটো হ'ব বৰজাৰত আছিল আমাৰ প্ৰথমখন চিনি ফেক্টৰী অসমৰ তেল খনি ক'ত ডিগবৈ আৰু নাহৰকাটিয়া তাৰপিছত 95 নম্বৰত দিয়া আছে ভাৰতত পেট্ৰলিয়ামৰ উৎপাদক বুলি কোন ঠাইক কোৱা হয় আমাৰ ভাৰতত পেট্ৰলিয়ামৰ উৎপাদক আমাৰ অসমক কোৱা হয় 96 নম্বৰত দিয়া আছে অসমৰ কাগজ কলৰ নাম কি জাগিৰোডত যে আমাৰ কাগজ মিলটো আছে যেটো বন্ধ হৈ গ'ল সেইটো আমাৰ অসমৰ কাগজ কলৰ নাম তাৰপিছত অসমত পাট শিল্প ক'ত কেন্দ্ৰীভুক্ত গোৱালপাৰা আৰু ধুবুৰীত তাৰপিছত 98 নম্বৰত দিয়া আছে ভাৰতৰ গ্ৰীণ ৰেভলিউচনক জনক কোন আমাৰ ভাৰতৰ যে গ্ৰীণ ৰেভলিউচন আছিল ইয়াৰ জনক হৈছে MS স্বামীনাথন এইটো খুবেই ইম্পৰ্টেণ্ট 1 মাৰ্কৰ কাৰণে তোমালোকে চাই ল'বা MS স্বামীনাথন 99 নম্বৰ দিয়া আছে 99 নম্বৰত ভাৰতৰ এক্সিম বেংকৰ সম্পূৰ্ণ নাম কি এক্সপোৰ্ট ইম্পোৰ্ট বেংক অফ ইণ্ডিয়া আৰু আমাৰ লাষ্ট নম্বৰত দিয়া আছে 1 নম্বৰত অসমৰ একখন সিমেন্ট কাৰখানা ক'ত আছে ইয়াৰ এনসাৰটো হ'ব বোকাজানত আমাৰ সিমেন্ট কাৰখানা আছে বোকাজানত তোমালোকৰ 1 মাৰ্কৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট ছাত্ৰ ছাত্ৰীসকল মই ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ তোমালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখিব আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱীক শেয়াৰ কৰি দিব আৰু মই এনেকুৱা ধৰণৰ কোৱেশ্চন এনসাৰ লৈ আহিম তোমালোকৰ মেট্ৰিকৰ কাৰণে ধন্যবাদ।